বৰ্তমান ভাৰতবৰ্ষত এক বৃহৎ সংকটৰ সৃষ্টি হ'বলৈ গৈ আছে। যি সংকটৰ সংকেত আজি ৩ মাহ আগতেই ৰাহুল গান্ধীয়ে থৈ গৈছিলে। পাব্লিকৰ সন্মুখতে কৈছিলে যে ভাৰতত এক বৃহৎ সংকটৰ সৃষ্টি হ'বলৈ গৈ আছে খুব কম সময়ৰ ভিতৰতে। কিন্তু ভাৰতৰ মানুহে, ভাৰতৰ নেতাবোৰে ইমান গুৰুত্ব দিয়া নাছিলে। আজি দুদিন ধৰি নৰেন্দ্ৰ মোদীয়ে বাৰ কৈ আছে যে দেশত সোণ নিকিনিবলৈ, বিদেশ ভ্ৰমণ কম কৰিবলৈ আৰু দেশত পেট্ৰল ডিজেল কম খৰচ কৰিবলৈ, লগতে খোৱা তেলো কম ব্যৱহাৰ কৰিবলৈ। তাৰ মানেনো কি? যে দেশৰ বহুত ডাঙৰ সংকট আহিবলৈ লৈছে, যে এই সংকটে দেশৰ পৰিস্থিতি ইমানেই বেয়া কৰিব যে ক'বলৈকে নাই। কাৰণ এজন প্ৰধানমন্ত্ৰীয়ে যেতিয়া এনেদৰে ভাষ্য দিয়া আছে, তে নিশ্চয় কিবা এটা ডাঙৰ সংকট আহিবলৈ লৈছে। নৰেন্দ্ৰ মোদীয়ে যে কৈ আছে যে পেট্ৰল ডিজেল কম খৰচ কৰিবলৈ, সেই যিদিনাই এই ভাষ্যটো দিছে তাৰ পিছদিনাই গুজৰাটত 100 গাড়ী লৈ পেলাই তেওঁ ৰেলী কৰি আছে। যে 100 গাড়ী যে লৈ পেলাই তেওঁ যে ৰেলী কৰি আছে, কিমান টকা খৰচ নহ'ল, কিমান পেট্ৰল ডিজেল তাত খৰচ নহ'লগৈ। নৰেন্দ্ৰ মোদীয়ে কৈ আছে যে বৈদেশিক মুদ্ৰা বচাব লাগে, দেশীয় মুদ্ৰা বচাব লাগে, যে বিদেশ ভ্ৰমণ কম কৰিলে দেশীয় মুদ্ৰা বাচি যাব। কেনেকৈ বাচি যাব দেশীয় মুদ্ৰা? এতিয়া পাব্লিকে দেশীয় মুদ্ৰা বচাবলৈ কেনেকৈ কৰিব? আপুনি নিজেই মে' মাহতেই 4-5টা ৰাষ্ট্ৰ ঘূৰি আহিছে, যে তাত খৰচ নহ'ল, তাত এনেতেই গৈছে আপুনি। এই ভাৰতৰ পৰিস্থিতি বেয়া হোৱাৰ মূল কাৰণ হৈছে ভাৰতৰ বৈদেশিক নীতি। আমাৰ ভাৰতৰ বৈদেশিক নীতি ইমানেই বেয়া কৰি দিছে যে আজি ওচৰ চুবুৰীয়া ৰাষ্ট্ৰবোৰেও আমাক দেখিব নোৱাৰে। সৰু সৰু ৰাষ্ট্ৰ নেপালেও ভাৰতৰ প্ৰডাক্টৰ ওপৰত টেক্স লগাই দিছে। বাংলাদেশেও চকু দেখুৱাই, নেপালেও চকু দেখুৱাই, পাকিস্তানটো আগৰ পৰাই বিৰোধী। ভূটানো আজিকালি সিমানখিনি আগ নাবাঢ়ে ভাৰতৰ লগত। কেৱল এই ভাৰতৰ বৈদেশিক নীতিয়ে ইমান পৰিস্থিতি বেয়া কৰিছে ভাৰতটোক।